সমাজত যিখিনি মানুহে বহুত বেছি অভিযোগ দি থাকিব সেইখিনি মানুহৰ কমপ্লায়েন্সৰ প্ৰবলেম থাকিব আৰু তেওঁলোকে এই কাৰণে বেছিকৈ কয় যাতে আপোনালোকে তেওঁলোকৰ ফালে চকুৱে দিব নোৱাৰে তেওঁলোকে নিজৰ চাৰিওফালে এটা সমী ভয় পৰিবেশ সৃষ্টি কৰে নাই এওঁৰ ঘৰত যাব নোৱাৰি দেই কি লিখি দিয়ে ঠিক নাই কাক ফোন কৰে ঠিক নাই গতিকে আমি তেনেকুৱা মানুহক আইনৰ পৰা দূৰত বুলি মনতে ভাবি লওঁ আৰু তেওঁলোকৰ ওচৰত আমি নাযাওঁ সহজ সৰল মানুহখিনিয়ে আমাক টেক্সও দিয়ে সব দিয়ে ইলেক্ট্ৰিচিটিত দেখিব যে আটাইতকৈ ডাঙৰ উদ্যোগপতিজনে মিটাৰটোত সেবোটেজ কৰে কিন্তু যাৰ অকণমান এটা ইউনিট দুটা ইউনিট 10টা ইউনিট ব্যৱহাৰ কৰে তেওঁ কেতিয়াও চুৰি নকৰে কিয় নকৰে তেওঁ জানে মই 50 টকা দিম চুৰি কৰিব গলে মোৰ কি লাভ হ'ব বা মোৰ তেনেকুৱা মানসিকতাও নাই মই সহজ সৰল কিন্তু যোনে 5 লাখ দিব লাগে তেওঁ সদায় চেষ্টা কৰে যে বিলটো কমাই কেনেকে 3 লাখ কৰিব পাৰো সহজ সৰল বা দৰিদ্ৰ নিম্ন মধ্যবিত্ত মানুহবিলাকে আইন মানি চলে আমাৰ অসমত পুঁজিপতি নাই কিন্তু যিসকল সোশিয়েল লেয়াৰৰ ওপৰত থাকে তেওঁলোকে সদায় চেষ্টা কৰে যে কিবা কৰি আমি চৰকাৰৰ পৰা অলপ 5 লাখৰ জায়গা 3 লাখ কৰিব পাৰো নেকি এতিয়া সমস্যা হয় মাজৰ 2 লাখটো কোনে দিব 5 লাখৰ জায়গাত মই 3 লাখ দিলো 50 টকা দিয়াজনে 50 টকা দি থাকিলে মাজৰ 2 লাখটো কোনে দিব এই 2 লাখটো নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটিৰ দাম প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকে আৰু তাৰ পইচাটো কোনে দিয়ে এই 50 টকা দিয়াজনৰ ইলেক্ট্ৰিচিটিৰ বিল 100 টকা হৈ যাব 5 বছৰ কাৰণ কৰবাত যেতিয়া লিকেজ আছে সেই লিকেজটো চৰকাৰে কাৰ পৰা ল'ব যিজনে সদায় চৰকাৰক মানি চলে তেওঁৰ পৰাই ল'ব কমপ্লায়েন্স যাৰ বেছি তেওঁৰ পৰা ল'ব আৰু যোনে কমপ্লায়েন্স নাই তেওঁলোকৰ ওচৰত গৈয়ে আমি নাপাম আৰু ৰেভিনিউ দুখীয়া মানুহে আমাৰ নষ্ট নকৰে মধ্যবিত্ত মানুহে নষ্ট নকৰে যিসকলে সমাজৰ বিভিন্ন ওপৰ লেয়াৰত বাস কৰি থাকে দে নোজ হাউ টু টেম্পাৰ অলসো তা সিস্টেম কেনেকে টেম্পাৰ কৰিব লাগে ইখন কাগজ কোৰ্ট কাছাৰী ঘূৰাই থাকিব দুখীয়া মানুহজনে কোৰ্ট কাছাৰীত যাব তেওঁলোকৰ কাৰণে আমিয়ে সব